নমস্কাৰ, গুড মৰ্নিং। মই পলাশ খাবলগীয়া চাই আছে পলাশ আছাম। যিহেতু আমাৰ সপোন বৰ্তমান অসম আৰক্ষী, আৰু লগতে অসম আৰক্ষী হ'বলৈ যিহেতু আমি বহুত কষ্ট কৰি আছোঁ। যোনসকলে অসম আৰক্ষী হ'বলৈ তেওঁলোকৰ সপোনৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ লগত মই অকণমান কথা পাতিব বিচাৰোঁ। কাৰণ সকলোৱে যিহেতু কমেণ্ট কৰি থাকে বা এক্সট্ৰাকৈ মোক ফোনো কৰে, তো তাৰ কাৰণে মই আজি ভিডিঅ'টো লৈ আহিছোঁ। ইয়াত কোনো ধৰণৰ আপডেট নহয় বা নতুন চাকৰি কিবা জবৰ আপডেট নহয়। তো আমাৰ বিশেষ অকণমান মনটো বেয়া হৈ আছে কিহৰ কাৰণে, এক্সাম দিয়াৰ পৰা আমাৰ কিছুমান ডাউট হৈ আছে যে এক্সামটো কম নম্বৰ এটা পাই থৈছোঁ, মোতকৈ বেছিকৈ নম্বৰ পাই থৈছে। তো এতিয়া ভাইভা টেষ্ট দিবলৈ নাম আহিবনে নাহে, সকলো ডাউট হৈ আছে, হয়নে? তো তাৰে আজি মই অকণমান কথা পাতিম। যিহেতু পৰীক্ষা ময়ো দিছিলোঁ, অসম আৰক্ষী পৰীক্ষা। তো এতিয়া কথা হ'ল, মোৰ যিহেতু নগাঁও ডিষ্ট্ৰিক্ট হয়, মোৰ নগাঁও ডিষ্ট্ৰিক্ট ৰহা। তো সকলোৱে মানে জানিবৰ কাৰণে কৈ থাকে তোমাৰ ঘৰ ক'ত হয়, তোমাৰ ঘৰ ক'ত হয়। মই এতিয়া কওঁ মোৰ নগাঁও ডিষ্ট্ৰিক্ট ৰহা ঘৰ হয়। তো এইটো কথা গম পালা মোৰ ঘৰ ক'ত হয়। তো বাকী অসম আৰক্ষীৰ লগত জড়িত যেতিয়া মই মেট্ৰিক পাছ কৰিছিলোঁ, তাৰ পিছত যেতিয়া বয়স হৈছিলে, তো তেতিয়াৰ পৰা অসম আৰক্ষী বুলি নহয়, এজন সেনা হ'বলৈ, সেনা জোৱান হ'বলৈ সপোন আছিল। তো তাৰ কাৰণে মই লাগি আছোঁ বৰ্তমান। আজিৰ তাৰিখত বৰ্তমান এতিয়া এটা কথা কওঁ, অসম আৰক্ষীৰ লগত এতিয়া মই জড়িত হৈ আছোঁ। ফিজিকেল পাছ কৰি ৰিটেন এক্সাম দি থৈছোঁ, লগতে ভাইভা টেষ্ট দিবলৈ সাজু হৈ আছোঁ। যদিও ৰিটেন এক্সামত এটা কম নম্বৰ পাই থৈছোঁ, যিহেতু নিজে এজন অসম আৰক্ষী হ'বলৈ সপোন, সেই সপোনৰ দিশত বৰ্তমান গতি কৰি আছোঁ। তো ফিজিকেল পাছ কৰিলোঁ, নাম আহিছে। লগতে অসম আৰক্ষী হ'বলৈ যিহেতু বৰ্তমান ফিজিকেল প্ৰচেছ এটা আছে, সেইটো পাছ কৰিব লাগিব। লগতে ৰিটেন এক্সাম পৰীক্ষা প্ৰচেছ আছে, সেইটো পাছ কৰিব লাগিব। আৰু শেষৰটো ইভেণ্ট হ'ল ভাইভা টেষ্ট। তো সেইকেইটা পাছ কৰিলেহে, পাছ কৰাৰ পিছত যদি তোমালোকৰ সেই মাৰ্কটো যদি তোমাৰ উপযুক্ত মাৰ্ক এটা পোৱা, তেতিয়াহে অসম আৰক্ষী হ'বলৈ পাৰিবা। এতিয়া বৰ্তমান তোমালোকে হয়তো গমেই পাইছা, ফিজিকেল টেষ্ট পাছ কৰি ৰিটেন এক্সাম দি থৈছা, ৰিটেন এক্সামত কম বেছি নম্বৰ পাই থৈছা। সেইটো কথা চিন্তা কৰি মন বেয়া কৰিব নালাগে, ভাইভা টেষ্টৰ কাৰণে সাজু হৈ থাকা। এতিয়া মেইন কথাটো হ'ল ভাইভা টেষ্টৰ কাৰণে কাৰ নাম আহিব, তো সেইটো কোনো নাজানে। পৰীক্ষা কাৰ কিমান ভাল বেয়া হৈছে সেইটো কোনো বৰ্তমান গম পোৱা নাই। কিন্তু সকলো যিহেতু মুখে মুখে শুনি আছোঁ, পৰীক্ষা চবৰে পৰীক্ষা বেয়া হৈছে। তো সেই বেয়া আঁৰত কিছুমান পৰীক্ষা ভাল হৈছে, কিছুমানে নম্বৰ পাই থৈছে সৰহকৈ। তো বেছিকৈ নম্বৰ পোৱাসকলক ভাইভা টেষ্ট দিবলৈ মাতিব, আৰু চাকৰি এজনেই পাব। বৰ্তমান এজনেই চাকৰি পাব, যিমানটা প'ষ্ট আছে সিমানজনেহে চাকৰি পাব। আমাৰ এতিয়া এপ্লাই কৰা, ফিজিকেল টেষ্ট দিয়া কেণ্ডিডেট বহুত আছে। তো তাৰ কাৰণে কওঁ, পৰীক্ষা যোৱাৰ পিছত ভাইভা টেষ্টৰ কাৰণে সাজু হ'বলৈ হ'ল। পৰীক্ষা যোনসকলে ভালকৈ পঢ়িছে, ভালকৈ দিছে, ভালেই কথা। প্ৰায়খিনি কেণ্ডিডেট নপঢ়াকৈ পৰীক্ষা দিবলৈ যোৱা, লগতে আমাৰ যিহেতু নিগেটিভ মাৰ্কিং নাই, সেইকাৰণে পঢ়াত অকণমান এলাহ আমনিও লাগি গ'ল, নহয় জানো কথাটো? তো পৰীক্ষাত যিহেতু নিগেটিভ মাৰ্কিং নাই, সকলোৱে ভাবিছে পৰীক্ষা দুদিনমান আগত ভালকৈ পঢ়িম, কিতাপখন চাম, জিকে কেইটামান চাম, বাছ টুক টাক মাৰি গুচি আহিম। তো ভাগ্য থাকিলে পাম, ভাগ্য নাথাকিলে নাপাম। তো তেনেকুৱা ধৰণৰ বহুতখিনি কেণ্ডিডেট আছে, বা ময়ো সেনেকুৱা ধৰণতে আছিলোঁ। বৰ্তমান আজিৰ তাৰিখত ক'বলৈ গ'লে পঢ়িব লাগিব। তো পঢ়িব লাগিব ভালকৈ, যিহেতু যোনসকলে ভালকৈ পঢ়িছে তেওঁলোকে হয়তো পৰীক্ষা ভালকৈ দি ভাইভা টেষ্টলৈ সাজু হৈ আছে। যোনসকলে অকণমান পঢ়িছে আৰু লগতে পৰীক্ষাখন টুক টাক মাৰি থৈছে, তো নম্বৰটো ইফাল সিফাল হৈ আছে, মানে কম আৰু বেছি মাজতে আছে, তেওঁলোকক কৈছোঁ তোমালোকে এতিয়া ভাইভা টেষ্টলৈ সাজু হৈ থাকা। যিহেতু পৰীক্ষা দিয়াৰ পিছত ভাইভা টেষ্টটো হ'ব, ভাইভা টেষ্টত ভালকৈ এটা নম্বৰ পাবলৈ চেষ্টা কৰিবা। 5 নম্বৰ আছে অৰেল ভাইভা। তো এতিয়া ভাইভা টেষ্টত কি সুধিব, তোমালোকৰ নিজৰ পৰিচয়টো প্ৰথমে সুধিব। বাকী তোমাৰ এইটো অসমৰ বিষয়, অসমৰ চাৰিসীমা, অসমৰ লগত জড়িত ইতিহাস, লগতে বৰ্তমান অসমখন কেনেকুৱা পৰিৱেশ হৈ আছে তাৰ ওপৰত কিছুমান কথা পাতিব, বা জিকে 2-3টা প্ৰশ্ন সুধিব। তো ভাৰতৰ কথা আমি সাধাৰণ জ্ঞান যিবিলাক আমাৰ জেনেৰেল নলেজ, তো সেইবিলাক জানিব লাগিব। তাৰ ওপৰতে অসম আৰক্ষী ভাইভা টেষ্টটো যোৱাবাৰো হৈছে, এইবাৰো তেনেকুৱা ধৰণৰ হ'ব লাগে। তো ভাইভা টেষ্টৰ কাৰণে সাজু হৈ থকা, মন বেয়া কৰিব নালাগে। অসম আৰক্ষী হ'বলৈ হ'লে এইবোৰ কষ্ট বৰ্তমান এতিয়া দিনত 100% দিব লাগিব। আগতে কি আছিলে সেইটো মই নাজানো বা নকওঁ, বা পৰীক্ষাৰ ক্ষেত্ৰত বা ফিজিকেলৰ ক্ষেত্ৰত কম বেছি নম্বৰ পালে আগতে চাকৰি হোৱা এনেকুৱা চান্স আছিলে। কিন্তু এতিয়া দিনত সেইটো চান্স নাই। এতিয়া দিনত ফিজিকেলো ভাল হ'ব লাগিব,
প্লাছ এক্সামতো বেছিকৈ নম্বৰ পাব লাগিব ফিজিকেলতকৈ এক্সামত বেছিকৈ নম্বৰ পাব লাগিব প্লাছ আমাৰ এটা 5 নম্বৰ ভাইভা টেষ্ট হৈ গ'ল বৰ্তমান এড কৰিছে তো সেইটোও দিব লাগিব আৰু এটা কথা কওঁ যিহেতু এইবাৰ আমাৰ যিটো আমাৰ ভেকেঞ্চি তাত ইউবিত এক্সট্ৰা চাৰ্টিফিকেট আছে কিন্তু এ বি বেটেলিয়ন সেইটো এক্সট্ৰা চাৰ্টিফিকেট নাই মানে এক্সট্ৰা মাৰ্ক নাই সেইটো চাৰ্টিফিকেট নহয় এক্সট্ৰা মাৰ্ক নাই তো ইউবিত হায়াৰ ছেকেণ্ডেৰী পাছত এক্সট্ৰা মাৰ্ক আছে কিন্তু এ বিত এক্সট্ৰা মাৰ্ক নাই আৰু যোনসকলৰ NCC হোমগাৰ্ড বা VDB তেওঁলোকৰ সেইবিলাক খেলৰ স্পৰ্ট যদি চাৰ্টিফিকেট আছে তেওঁলোকৰ বহুত সুবিধাজনক তো সেইবিলাকো হয় আৰু লগতে গমেই পাইছা অসম আৰক্ষী এক্সাম দিয়াৰ পিছত সকলো মনটো বেয়া হৈ আছে ডাউন হৈ আছে যে ভাইভা টেষ্টৰ নাম নাহে মানে পৰীক্ষা কম নম্বৰ পাই থৈছোঁ এতিয়া পৰীক্ষা কোনে কিমান নম্বৰ পাই থৈছে একজেক্টটো ক'ব নোৱাৰি মই যিমানখিনি চেষ্টা কৰিছোঁ জানিবৰ কাৰণে পুল কৰিছোঁ তাৰ তলতে পুলত 1000 2000 এনেকৈ পুল কৰা আছে যদিও সঁচা নে মিছা সেইটো 100%ৰ ভিতৰত 50% সঁচা 50% মানে ফল্ছ যিহেতু পুলত সকলোৱে দিব পাৰে তেওঁ পুলটো তো সেইকাৰণেই কৈছোঁ ভাইভা টেষ্টৰ কাৰণে সাজু হৈ থকা বাকী এক্সামত পৰীক্ষা ভাল হৈছে বেয়া হৈছে সেইটো চিন্তা কৰিব নালাগে যাতে নামটো আহিলে ভাইভাৰ টেষ্টত লাষ্ট ইভেণ্টটো মই 100% দি 5 নম্বৰ এটা পাবলৈ চেষ্টা কৰোঁ বা 5 নম্বৰ এটা পাওঁ তো সেইকাৰণে মই কিছুমান মনৰ কথা পাতিবৰ কাৰণে আহিছোঁ কিন্তু এতিয়া বৰ্তমান তোমালোকে হয়তো গমে পাইছা কি ক'বলৈ গৈ আছোঁ তোমালোকে হয়তো যদি ফিজিকেল দি কষ্ট কৰি এক্সাম কষ্ট কৰি ভাইভা টেষ্টৰ কাৰণে যদি সাজু হৈ আছা গমে পাইছা কেনেকুৱা এটা ভয় লগা পৰিৱেশ হৈ আছে কিছুমানৰ হয়তো ভয় লগা নাই ফিজিকেলত নম্বৰ বেছি আৰু এক্সামতো বেছিকৈ নম্বৰ ভাইভা টেষ্টত যাম কুৱেশ্যনবোৰ সুধিব পাৰিলে পাৰিম নোৱাৰিলে নাই কাৰণ ফিজিকেলত নম্বৰ বেছি হৈ আছে উঠি আছে প্লাছ হৈ আছে এক্সামতো ভাইভা টেষ্টত সেইটো বাদেই দিলে মানে আছে 2-এজন এনেকুৱা ক্ষেত্ৰত মই কৈছোঁ আৰু লগতে কিছুমানো আছে যে মই ফিজিকেলো দি থৈছোঁ এক্সামো দি থৈছোঁ কিন্তু কাকো নকওঁ মানে শ্বেয়াৰ কৰিব নিবিচাৰোঁ কাৰণ পাৰ্চনেল বস্তুত আছে কিন্তু সেইজন মানুহে আনৰ পাৰ্চনেলটো মানে বুজি নাপায় যে তই পৰীক্ষা কিমান পালি বা এনেকুৱা তই পৰীক্ষা দিছ বা অসম আৰক্ষীৰ পৰীক্ষা দিছ চাকৰি হ'বইতো এনেকুৱা কিছুমান আছে এনেকুৱা তো সেইবিলাক কৈছোঁ আৰু লগতে ইমান মন বেয়া কৰিব নালাগে ভাইভা টেষ্ট দিবলৈ নাম আহিবনে নাহে সাজু হৈ থকা এই মাহতে হয়তো আপডেট আহিব SLPIBত তোমালোকেও চেক কৰি থাকিবা এইদিনৰ ভিতৰতে হয়তো ফাইনেল কাট অফ লগতে ভাইভা টেষ্টলৈ কাৰ নাম আহে সেই কাট অফটো আপডেটটো আহিব তো ইমানেই কৰোঁ যদি মোৰ পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা এইটো ধৰণৰ কোনো ধৰণৰ আপডেট নহয় জাষ্ট মনৰ কথা এটা ক'লোঁ মোৰ যিহেতু ছাবস্ক্ৰাইবাৰসকলে সুধি থাকে ঘৰ ক'ত লগতে অসম আৰক্ষী পৰীক্ষা কেনেকুৱা হ'ল আৰু লগতে ভাইভা টেষ্ট কেতিয়া হ'ব কোনটো মাহত হ'ব ফাইনেল লিষ্ট কেতিয়া মাৰিব তাৰ মানে সেইবিলাক কথা জানিবৰ কাৰণে সুধি থাকে তো ফাইনেল মেইন যোনটো আমাৰ ফাইনেল কোনসকলে চাকৰি পায় সেইটোৰ মে' মাহৰ পিছত হয়তো হ'বগৈ কিন্তু এই মে' মাহৰ ভিতৰতে তোমালোকৰ ভাইভা টেষ্টটো হ'ব লাগে মই যিমানখিনি আপডেট পাইছোঁ বা জানিছোঁ শুনিছোঁ সেইবিলাক মই শ্বেয়াৰ কৰিছোঁ তো এনেকৈ মই আপডেটবোৰ দি থাকিম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা